প্ৰায় 1000 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য ইতিমধ্যেই দহিকাটা বনাঞ্চল এৰিছে একাংশ দখলকাৰীয়ে অঞ্চলটোত আছে মুঠ 6টা পৰিয়ালৰ ঘৰ 1143 বিঘা ভূমি 3খন চৰকাৰী বিদ্যালয় আৰু এটা মছজিদ 70% লোকে ইতিমধ্যেই খালি কৰিছে স্থান হস্তম অসম বন সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীৰ জোৱানসকল উল্লেখযোগ্য যে অঞ্চলটো 1959 চনত প্ৰস্তাৱিত ৰিজাৰ্ভ ফৰেষ্ট আৰু 1973 চনত ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল ইপিনে ভটিয়াপাৰা ৰাজহ গাঁৱত উচ্ছেদ চলোৱাৰ অভিযোগ একাংশ লোকৰ উচ্ছেদস্থলীত গোৱালপাৰা বন সংমণ্ডল বিষয়াৰে তৰ্কত লিপ্ত হয় একাংশ লোক গোৱালপাৰাৰ পৰা ফাৰুক আব্দুল্লাৰ প্ৰতিবেদন আছে আমি প্ৰতিবেদনৰ মাজলৈ যাম তাৰ পূৰ্বে আমি জনাইছো যে ৰাজ্যত আজিৰে পৰা পুনৰ আৰম্ভ হৈছে উচ্ছেদ অভিযান গোৱালপাৰাৰ দহিকাটা সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা চলিছে উচ্ছেদ প্ৰায় 1000 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে ইতিমধ্যেই দহিকাটা বনাঞ্চল এৰিছে একাংশ দখলকাৰীয়ে অঞ্চলটোত আছে মুঠ 6টা পৰিয়ালৰ ঘৰ 1143 বিঘা ভূমি 3খন চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু এটা মছজিদ 70% লোকে ইতিমধ্যেই খালি কৰিছে স্থান হস্তম হৈ আছে অসম বন সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীৰ জোৱানসকল উল্লেখযোগ্য যে অঞ্চলটো 1959 চনত প্ৰস্তাৱিত ৰিজাৰ্ভ ফৰেষ্ট আৰু 1973 চনত ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল ইপিনে ভটিয়াপাৰা ৰাজহ গাঁৱত উচ্ছেদ চলোৱাৰ অভিযোগ একাংশ লোকৰ উচ্ছেদস্থলীত গোৱালপাৰা বন সংমণ্ডল বিষয়াৰে তৰ্কত লিপ্ত একাংশৰ এই মুহূৰ্তত গোৱালপাৰাৰ পৰা ফাৰুক আব্দুল্লাৰ এক প্ৰতিবেদন আপোনালোকৰ মাজত লৈ আহিছো হয় এই মুহূৰ্তত মই আছো দহিকটা সংৰক্ষিত বনাঞ্চলৰ হনাপুৰত আৰু যদি হনাপুৰত দহিকটা সংৰক্ষিত বনাঞ্চল বুলি কোৱা হৈছে কিন্তু ইয়াৰ স্থানীয় যিসকল বাসিন্দা তেখেতসকলে কৈছে এই যিটো ঠাই এই ঠাইডোখৰ আচলতে সংৰক্ষিত বনাঞ্চলৰ নহয় এই ঠাইডোখৰ আচলতে পাট্টাভূমি বুলি কৈছে আৰু ইতিমধ্যে ৰাতিপুৱা প্ৰায় 6 বজাৰ পৰা প্ৰশাসনে এক্সকেভেটৰ লগাই দিছে মোৰ সামগ্ৰিক দৃশ্য দেখাবলৈ যত্ন কৰিম আৰু মই যিডোখৰ ঠাইত আছো আকৌ কৈছো চৰকাৰী যেহেতুকে দহিকটা সংৰক্ষিত বনাঞ্চলৰ বুলি কৈছে কিন্তু ৰাস্তাৰ যেটো মৰণৈ ফালৰ পৰা হতে ৰাস্তাৰ বাওপিনৰ হেইপিনি ঠাই কিন্তু দহিকটা সংৰক্ষিত বনাঞ্চলৰ বুলি ইতিমধ্যে সেই অঞ্চলৰ বাসিন্দাসকলেও মানি লৈছে বা তেখেতসকলে এৰাই হৈছে কিন্তু এই ঠাইডোখৰ হৈছে আচলতে দহিকটা সংৰক্ষিত বনাঞ্চলৰ নহয় বুলি কৈছে আচলতে ইয়াৰ যি বাসিন্দা আৰু এই ঘৰৰ যিসকল মালিক তেখেতসকলৰ সৈতে কথা পাতিম ভাইটি আপোনাৰ ঘৰটো কোনটো মোৰ ঘৰ এইটোৱে আছিল আচ্ছা কিমান বছৰ ধৰি আপোনালোকে ইয়াত আছে আমি ইয়াতে 30 বছৰ ধৰি ইয়াতে বসবাস কৰি আছো মোৰ এটো মানে এইটো ইকাৰিয়াৰ পৰা এইটো ৰাস্তালৈকে আমাৰ মাটি মানে ইয়াৰ মানুহগুলি ইয়াতে আহি গৈছে বয়সীয়াল হিচাপে তেখেতে কথা কৈছে মানে আমাৰ ইয়াত পৰা 150 বছৰ হৈ গ'ল এক বগতি কৰা আমি আপোনালোকৰ অৰিজিন কি এই গোৱালপাৰাৰে আমি একেবাৰে অৰিজিনেল আমাৰ একেবাৰে 50 চনৰ কাগজ পাতি আচ্ছা ইয়াৰ এই মাটি এটা আমাৰ আইটা পুৰা নাচক আমি ইফালে আইছো 5 ভাই বেলেগ হৈ আইছো আমাৰ এটা পাকা লগি ভাই ইয়াত তো কোনো দশিকাটা ফৰেষ্টে আমাৰ হিটা হল বন বিভাগ ইফালে আমি আমাৰ কোনো আপত্তি নাই এটা চৰকাৰৰ মাটি চৰকাৰে কিন্তু ইয়াত আহি জবৰদস্তিকে ভাঙা তেওঁলোকে ইয়াত কোনো দশিকাটা ৰিজাৰ্ভ নহয় একো নহয় ইয়াতে আমি 150 বছৰ ধৰি এই অঞ্চলে গোটেই জানে প্ৰশাসন জানে আমাৰ ইয়াত স্থানীয় সব মানে যিমান লিডাৰ আছে গোটেই জানে আমাৰ গোটেই জানে ইয়াৰ এই বসতি ইমান প্ৰায় 150 বছৰ এই গাঁওখন এই দুৱাপাৰা লপ্তেশ্বৰ আমাৰ লগতে এছামেজ গাঁও দুৱাপাৰা আমি একে কেটাগৰী ভাটিপাৰা আমাৰ এটা হল ভাটিপাৰা ৰেবনি ভিলেজ ভাটিপাৰা তেওঁলোকে দশিকাটা কেনেকে কয় আচ্ছা দশিকাটা কৈ আমাকে না হাৰাশাস্তি জোৰ জুলুমকে ভয় ভিত্তি দেখায় তেনেকুৱা কি ডকুমেন্ট আছে আমাৰ ডকুমেন্ট এটা একশনে আমি গোটে দিছো ডিসি সাৰক দিছো ডিয়াপক দিছো আমি গোটে বিভাগক দিছো সাৰ্কেলক দিছো আৰু যিমান দল সংগঠন আছে গোটেকে আমি দিছো কিন্তু আমাৰ একো ফল নহল তেওঁলোকে জোৰ জবস্তি আহি আমাৰ এনেকুৱা মানে ঘৰ দুৱাৰ ভাঙি তহিলুম কৰি দি আছে আপোনালোকে দেখি আছে মোৰ কেমেৰা পাৰ্চনক অনুৰোধ কৰিম আচলতে সামগ্ৰিকভাৱে যদি চৰকাৰে কৈছে আৰু ইতিপূৰ্বে আমি দেখুৱাইছো দহিকটা সংৰক্ষিত বনাঞ্চলৰ যিসকল বাসিন্দা তেখেতসকলে কিন্তু ইতিপূৰ্বে প্ৰায় 70% তেখেতসকলে নিজৰ ঘৰ খালী কৰিছে কিন্তু এই দিশৰ ঠাই এই ঠাইডোখৰ হৈছে ৰাস্তাৰ সৌপিনৰ অৰ্থাৎ তেখেতসকলে কৈছে ইয়াৰ ৰেভিনিউ ভিলেজ এয়া কোনোপধ্যেই সংৰক্ষিত বনাঞ্চলৰ নহয় আৰু তেখেতসকলে এই সংৰক্ষিত বনাঞ্চলৰ যিসমূহ ঠাই অন্তৰ্ভুক্ত তেখেতসকলে সমৰ্থন কৰিছে যদি চৰকাৰ
চৰকাৰে সংৰক্ষিত বনাঞ্চলৰ মাটিত তেতিয়া লৈছে কোনো আপত্তি নাই কিন্তু এই ঠাইডোখৰ তেখেতসকলে কৈছে যাৱতীয় ডকুমেণ্ট আছে চৰকাৰক জমা দিছে তাৰ পিছতো তেখেতসকলৰ গৃহ ভাঙিছে বুলি কৈছে মই সামগ্ৰিকভাৱে দেখুৱাবলৈ যত্ন কৰিম ঠিক 6 বজাৰ লগে লগে প্ৰায় বহু সংখ্যক জেচিবি লগাই দিয়া হৈছে এক্সকেভেটৰ লগাই দিয়া হৈছে এই দহিকটা সংৰক্ষিত বনাঞ্চলৰ এই ভাটিপাৰা সোণাপুৰ অঞ্চলত মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ এয়া চূৰ্ণ বিচূৰ্ণ কৰিছে আচলতে ঘৰসমূহ মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ যত্ন কৰিম আসাম টক্সৰ দৰ্শকক এয়া জেচিবি লগাই দিয়া হৈছে এক্সকেভেটৰ লগাই দিয়া হৈছে আকৌ কৈছোঁ যে যিসকল আৱাসী আছে তেখেতসকলে কৈছে এই ঠাইডোখৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ নহয় ৰাস্তাৰ সৌপিনৰ যিসমূহ ঠাই গোৱালপাৰাৰ পৰা হতে ৰাস্তাৰ সৌপিনৰ ঠাইসমূহ দহিকটা সংৰক্ষিত বনাঞ্চল আৰু ইতিপূৰ্বে আসাম টক্সৰ দৰ্শকক দেখুৱাইছোঁ তাৰ প্ৰায় 600 পৰিয়াল সেই অঞ্চলৰ 600 পৰিয়াল ইতিমধ্যে নিজৰ গৃহ আচলতে তেখেতসকলে প্ৰায় সংখ্যকে প্ৰায় 70% গৃহ ভূমি আচলতে তেখেতসকলে নিজে নিজে স্থান খালী কৰিছে মই সামগ্ৰিকভাৱে দেখুৱাম অসম বন সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে অসম আৰক্ষী নিয়োগ কৰা হৈছে ৰাতিপুৱাৰে পৰা গোৱালপাৰা জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল সমগ্ৰ উচ্ছেদস্থলীত আছে মই সামগ্ৰিকভাৱে দেখুৱাবলৈ যত্ন কৰিম এই উচ্ছেদস্থলীৰ পৰিৱেশ আকৌ কৈছোঁ এই যিডোখৰ ঠাই একাংশ চৰকাৰী আৱাসগৃহ এয়া দেখুৱাইছোঁ একাংশ চৰকাৰী আৱাসগৃহ আছে আৰু ইয়াৰ যিসমূহ প্ৰত্যাকৃত ভূমি আচলতে তেখেতসকলে কৈছে যে ৰাস্তাৰ সৌপিনৰ যিসমূহ ঠাই সেয়া সংৰক্ষিত বনাঞ্চল আৰু বাওঁপিনৰ ঠাইসমূহ আচলতে কোনোপধ্যে সংৰক্ষিত বনাঞ্চলৰ নহয় ৰেভিনিউ ভিলেজ বুলি কৈছে মই সামগ্ৰিকভাৱে ইয়াৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম বহু সংখ্যক এক্সকেভেটৰ সমগ্ৰ দহিকটাত লগাই দিয়া হৈছে সোণাপুৰত লগাই ঠাইডোখৰ আচলতে সোণাপুৰ মই সামগ্ৰিকভাৱে ৰাস্তাৰ বাওঁপিনৰ গোৱালপাৰাৰ পৰা আহোঁতে সৌপিনৰ আৰু মৰণৈ মই সামগ্ৰিকভাৱে দেখুৱাবলৈ যত্ন কৰিম ৰাতিপুৱাৰে পৰা এক্সকেভেটৰ লগাই দিয়া হৈছে বন সুৰক্ষা কৰ্মী আছে অসম আৰক্ষীৰ জোৱান মোতায়েন কৰা হৈছে সমগ্ৰ এই সোণাপুৰত মই সামগ্ৰিকভাৱে দেখুৱাবলৈ যত্ন কৰিম এয়া প্ৰশাসনৰ এক্সকেভেটৰৰ হাতৰা পৰা পৰিলক্ষিত হৈছে কিন্তু আকৌ কৈছোঁ এয়া আচলতে একাংশ অঞ্চল আচলতে সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত নহয় বুলি কৈছে আচলতে মই যিসমূহ সংৰক্ষিত বনাঞ্চলৰ আচলতে যিসমূহ আচলতে ৰাইজে আমাক কৈছিলে বা আমি কালি দেখুওৱা যিসমূহ দৃশ্য সেইসমূহ আছিল সংৰক্ষিত বনাঞ্চলৰ আৰু এই ঠাইসমূহ আচলতে সংৰক্ষিত বনাঞ্চলৰ নহয় বুলি ইতিমধ্যে কৈছে পৰৱৰ্তী পৰ্যায়ত আসাম টক্সৰ দৰ্শকক সামগ্ৰিক দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিম প্ৰশাসনৰ এক্সকেভেটৰ লগাই দিয়া হৈছে আৰু যিসমূহ ঠাই উচ্ছেদ কৰা হৈছে দহিকটা সংৰক্ষিত বনাঞ্চল আসাম টক্স আপোচবিহীন অসম কণ্ঠ